This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. মহাকুম্ভৰ দৰে পবিত্ৰ স্থানত মাংস বনালে কোনে হেহতিয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ই সৰ্বত্ৰে তীব্ৰ চৰ্চা লাভ কৰিছে ভিডিঅ'টোত দেখা গৈছে যে মূৰত পাগৰি হাতত লাঠি জটাধাৰী এজন সন্যাসী এখন তম্বুৰ পিনে আগবাঢ়ি গৈছে তম্বুৰ বাহিৰত আছে এটা পাকঘৰ লগে লগে সেই সন্যাসীজনে বাচন বৰ্তনসমূহত কোবাবলৈ আৰম্ভ কৰে আৰু তাৰ পৰা ওলাই পৰে ৰন্ধা মাংস সেই পাত্ৰটোত আছিল মুৰ্গীৰ ৰন্ধা মাংস অভিযোগ অনুসৰি কুম্ভমেলাৰ পবিত্ৰ স্থানত এহাল দম্পতীয়ে মাংস ৰান্ধি খাইছিল মাংস দেখিয়ে সন্যাসীজনে তেওঁলোকক সেই স্থানৰ পৰা আঁতৰি যাবলৈ কয় ইয়াৰ উপৰি সন্যাসীজনৰ লগত থকা আন একাংশ লোকেও হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে তেওঁলোকে প্ৰশ্ন কৰে যে কুম্ভমেলাত কিয় মাংস ৰান্ধিব খঙৰ ভমকত সন্যাসীজনে সেই তম্বুখন ভাঙি পেলায় অৱশ্যে সেই স্থানত উপস্থিত থকা মহিলাগৰাকী কোনেও একো ক্ষতিসাধন কৰা নাছিল ততাতৈয়াকৈ ঠাইখিনি সাফ কৰি কুম্ভ চহৰৰ পৰা আঁতৰি যাবলৈ কোৱা হয় দম্পতীহালক উল্লেখ্য যে মহাকুম্ভত দেশ বিদেশৰ কোটি কোটি ভক্ত অমৃত স্থান কৰিবলৈ উপস্থিত হৈছে ইয়াৰ উপৰি কুম্ভমেলাৰ লগতে সম্পূৰ্ণ প্ৰয়াগৰাজত মাছ মাংস নিষিদ্ধ আছে যাৰ বাবে এনেকৈ মহাকুম্ভৰ দৰে পবিত্ৰ স্থানত মাংস ৰন্ধাৰ বাবে সন্যাসীৰ লগতে অন্য একাংশই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে অভিযোগ অনুসৰি মাংসৰ লগতে সেই দম্পতীহালে সুৰাপনো কৰিছিল এই ভিডিঅ'টো এতিয়া সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে সুনিমেশ মাইতি নামৰ এজন লোকে ভিডিঅ'টো শ্বেয়াৰ কৰিছে আৰু হাজাৰ হাজাৰ লোকে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নিউজ ডেস্ক TV9 আছাম ডিজিটেল